মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম হোজাই জিলাৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2020-21 ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কুৱেশ্যন পেপাৰটো হ'ল হোজাই জিলাৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2020-21 ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰ। গতিকে আহা ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে choose the meaning of the underlined word in the following sentence from among the alternatives given in the brackets. Choose the meaning of the underlined word. Underline কৰা শব্দটোৰ অৰ্থ লিখিব লাগে। ক'ৰ পৰা লিখিব লাগে? ব্ৰেকেটত দিয়া শব্দৰ পৰা। আমাক সেন্টেন্সটো দিছে who knew his fields intimately. এতিয়া intimatelyত আন্ডাৰলাইন কৰা আছে। তাৰমানে intimatelyৰ অৰ্থ আমাক ব্ৰেকেটত দিয়া আছে। দিয়া এই ইন্টিমেটলিৰ অৰ্থ কি হ'ব? ইন্টিমেটলিৰ অৰ্থ হ'ল ক্লোজলি। কি কৈছোঁ? ইন্টিমেটলিৰ অৰ্থ হ'ল ক্লোজলি। গতিকে কুৱেশ্যন নম্বৰ 1 এৰ ৰাইট আনসাৰ হ'ব ক্লোজলি। তাৰপিছত কুৱেশ্যন নম্বৰ বিত আমাক দিছে ষ্টেট whether the following statements are true or false. তলৰ মন্তব্যবিলাক ট্ৰু হয় নে ফলছ হয় আমি ক'ব লাগে। এতিয়া প্ৰথমটো দিছে The policy of apartheid created a deep and lasting wound in South Africa. এইটো true হয়। তাৰপিছত দ্বিতীয় নম্বৰটো দিছে On the inauguration day, Mandela was accompanied by his daughter Janani. এইটোও true হয়। গতিকে যি দুটা ষ্টেটমেণ্ট আমাক দিছে সেই দুইটা ষ্টেটমেণ্টেই true হয়। নেক্সট কুৱেশ্যনটো দিছে The following Sunday at daybreak, he began to write a letter. Whom did Lenso write the letter? এতিয়া এই যে সেন্টেন্সটো আমাক দিছে কি দিছে The following Sunday at daybreak, he began to write a letter. দেওবাৰে দুকমুকালিতে লেন্সুৱে চিঠি লিখা আৰম্ভ কৰিছিল। এই সেন্টেন্সটো আমাক কিতাপৰ পৰা দি দিছে। কিতাপত তোমালোকৰ মেইন বুকত এই সেন্টেন্সটো আছে। এতিয়া এই সেন্টেন্সটো দি পেলাই আমাক কুৱেশ্যন কৰিছে। কি কৰিছে? whom did Lenso write the letter? লেন্সুৱে চিঠিখন কালৈ লিখিছিল? গতিকে লেন্সুৱে চিঠিখন কালৈ লিখিছিল? লেন্সুৱে চিঠি লিখিছিল ঈশ্বৰলৈ। গতিকে আমি ইয়াৰ আনসাৰ কি লিখিব লাগিব? লেন্সো wrote the letter to God. কুৱেশ্যন নম্বৰ 3 দিছে how many cups of tea are drunk every day all over the world? Over 80 crore cups of tea are drunk every day all over the world. গতিকে কুৱেশ্যন নম্বৰ 3 আনসাৰটো হ'ব এইটো। Question number 4, where was Lenso's house situated? ইয়াৰ আনসাৰটো কি হ'ব? Lenso's house was situated on the crest of a low hill. Number 5 দিছে what does courage mean to Mandela? এই কুৱেশ্যনটো তোমালোকৰ HSLC ফাইনেল এক্সাম 2015 আৰু HSLC ফাইনেল এক্সাম 2017ত আহি গৈছে। গতিকে HSLC 2020-21 কাৰণে এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে। গতিকে এই কুৱেশ্যনটো তোমালোকে চাবা। ইয়াৰ আনসাৰটো তোমালোকে কেনেকৈ লিখিব পাৰিবা যে According to Mandela, courage was not the absence of fear, but the triumph over it. The brave man is not he who does not feel afraid, but he who conquers that fear. এইখিনি তোমালোকৰ আনসাৰ লিখিলেই হ'ব, যিহেতু আমাক 2 মাৰ্কছ দিয়া আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 6টো আমাক দিছে where and when tea was first drunk. কুৱেশ্যনটোত কি কৈছে যে কেতিয়া আৰু ক'ত চাহ প্ৰথমে পান কৰা হৈছিল। গতিকে এই কুৱেশ্যনটোৰ আনসাৰ তোমালোকে লিখিব পাৰিবা যে tea was first drunk as far back as 2700 BC in China. Question number 7 to হ'ল why did Lenso consider the raindrops as new coins? গতিকে এই কুৱেশ্যনটোৰ আনসাৰ আমি লিখিব পাৰিম যে Lenso's crops were ready for harvest. However, he needed a good downpour before harvesting. After a downpour, he could sell the harvest and get money. This is why he compared the raindrops to the new coins. গতিকে এইখিনি ইয়াৰ আনসাৰ লিখিলে হ'ব। Question number 8 হ'ল what ideals does Mandela set out for the future of South Africa? এই কুৱেশ্যনটোৰ আনসাৰ হ'ল Mandela wants his people free from various bondages such as poverty, deprivation, suffering, gender inequality and other discrimination. তাৰপিছত কুৱেশ্যন নম্বৰ 9 টো হ'ল in life every man has twin obligations. What twin obligations does Mandela mention? এই কুৱেশ্যনটো HSLC 2017ত আহি গৈছে ফাইনেলত। গতিকে
HSSC 2020-21 বাবে এই কোৱেশ্যনটো ইম্পৰ্টেণ্ট আছে ইয়াৰ আনসাৰ তোমালোকে এনেকৈ লিখিব পাৰা আছে The twin obligations that Mandela mentions are number 1 the obligation to his family, his parents, his wife and children, and number 2 the obligation to his people, community and country. গতিকে এইখিনি লিখিলে হ'ব তাৰ পিছত কোৱেশ্যন নম্বৰ 10 what were Lenzo's feeling when the hail stopped এই কোৱেশ্যনটোৰ আনসাৰ এনেকুৱাকৈ হ'ব when the hail stopped Lenzo's soul was filled with sadness. Standing on the middle of the field, he told his sons that if even a plague of locusts would have left more than what was left after the hailstorm. Full stop. He said that they would have no corn that year. Full stop. He sorrowfully added that there was no one to help them and they would remain hungry that year. গতিকে এইখিনি হ'ব ইয়াৰ আনসাৰ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি এই কুৱেশ্যনটো HSLC ফাইনেল এক্সাম 2019 পেচিজত আহি গৈছিলে ইয়াৰ আনসাৰটো হ'ব according to the Indian legend Bodhidharma an ancient Buddhist monk cut off his eyelids because he felt sleepy during meditations. Full stop. 10 tea plants grew out of the eyelids. Full stop. Tea leaves when put in hot water and drunk sleep went away. ওদে এইখিনি হ'ব ইয়াৰ আনসাৰ তাৰপিছত সেকশন বি দিছে choose from the box given below the words that rhyme with the following rhymes word লিখিব লাগে দুটা rhymes word দিছে আৰু ব্ৰেকেটত আমাক চাৰিটা দিছে এতিয়া এই দুটাৰ rhymes word ব্ৰেকেটত দিয়া আছে আমি অকল মিলাই লিখিব লাগে এতিয়া গ্ৰাছ প্ৰথমটো কি দিছে গ্ৰাছৰ লগত কোনটো হ'ব পাছ তাৰপিছত বাৰ্ছৰ লগত আমি কি লিখিব পাৰিম কাৰ্ডছ তাৰপিছত question number 13 choose the meaning of the underlined words from the alternatives given in brackets underline কৰা শব্দৰ অৰ্থ ব্ৰেকেটত দিয়া আছে তাৰপৰ আমি লিখিব লাগে in his quiet rage ইয়াত rageত underline আছে তাৰ মানে rageৰ অৰ্থ কি হ'ব rageৰ অৰ্থ হ'ল violent anger তাৰপিছত 2 নম্বৰটো দিছে he should be snarling around houses ইয়াত snarlingত underline আছে এতিয়া কি অপচন দিছে আমাক hiding moving slowly making angry sound এতিয়া snarlingৰ অৰ্থ হ'ব making angry sound তাৰপিছত question number 14 দিছে what don't the animals do for their sins ইয়াৰ আনসাৰটো হ'ব the animals do not whine and whine about their conditions এইখিনি লিখিলে হ'ব question number 15 what did Mustard say after Custard had eaten the pirate এই কোৱেশ্যনটোৰ আনসাৰ হ'ল Mustard said that he would have been twice as brave if he had not got nervous এইখিনি হ'ব ইয়াৰ আনসাৰ question number 16 ত আছে why does the poet feel more at home with animals than humans এই কোৱেশ্যনটো HSLC 2015 আৰু HSLC 2019 ত আহি গৈছে গতিকে HSLC 2021 ৰ বাবে ইম্পৰ্টেণ্ট আছে ইয়াৰ আনসাৰ হ'ব the poet finds the animals much simpler than human beings they are placid and self-contained full stop they never weep for their sins nor complain of their unfavorable conditions like humans full stop animals are not demented with the mania of owning things full stop that is why the poet feels more at home with animals than humans এইখিনি হ'ব ইয়াৰ আনসাৰ question number 17 ত আহিছে why did Custard cry for a nice safe cage ইয়াৰ আনসাৰ হ'ল Custard cried for a nice safe cage because it was a cowardly dragon next question to হ'ল how was Custard the dragon received after he had killed the pirate এই কোৱেশ্যনটো HSLC 2018 ত আহি গৈছে ইয়াৰ আনসাৰ হ'ল Custard the dragon was received with love and appreciation after he had killed the pirate. Belinda embraced him while Mustard licked him. Full stop. On the other hand, Ink and Blink started to dance happily. Full stop. However, none of them mourned for the pirate who had been eaten up by the dragon. এইখিনি হ'ল ইয়াৰ আনসাৰ সেকশন সিত তোমালোকৰ কুৱেশ্যন আহে
সাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কুৱেশ্যন নম্বৰ 19 টো হ'ল ব্ৰিফলি ডেছক্ৰাইব হাউ অচিবল ডিফিটেড মেক্স স্কিম টু টেক এৱে দ্য ৰিপৰ্ট ফৰ হিম ইয়াৰ ৱৰ্ড দিছে হু ইজ ফলাৰ দি গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অচিবল কুৱেশ্যন নম্বৰ 20 হু ৱাজ গ্ৰিফিন হাউ ডিড হি বিকাম ইনভিজিবল হোৱাই ডিড মিছেছ হল ফাইণ্ড হিম ইচেণ্ট্ৰিক অৰ দিছে briefly describe the extraordinary behavior of Mrs. Hall's furniture. Question number 19 or দিছে হয়নে তামান দুটা কোৱেশ্চন দিছে যদি তুমি এইটো নোৱাৰা তেতিয়াহলে তুমি অৰ কোৱেশ্চনটো লিখিব লাগিব তাৰ পিছত কোৱেশ্চন নম্বৰ 22 তেনেকুৱাকৈ যদি তুমি এইটো নোৱাৰা তেতিয়াহলে তুমি অৰ কোৱেশ্চনটো লিখিব পাৰিবা তাৰ মানে এই চাৰিটা কোৱেশ্চনৰ পৰা তুমি দুটা কোৱেশ্চন লিখিলে হ'ল সেকশন ডি কোৱেশ্চন নম্বৰ 21 ত কৈছে fill in the blanks of the following sentences with the right determiners determiner এতিয়া প্ৰথমটোত কি দিছে do you need dash help from me গতিকে ইয়াৰ আনসাৰ কি হ'ব do you need any help from me গতিকে ইয়াৰ আনসাৰ কি হ'ব any তাৰ পিছত বি দিছে a busy man has dash time to spare a busy man has little time to spare গতিকে ইয়াত কি লিখিব লাগিব little তাৰ পিছত this is dash European lady whom I met yesterday নিৰ্দিষ্ট কৰি বুজাইছে গতিকে কি বহিব দা বহিব তাৰ পিছত ডি নম্বৰটো দিছে how dash money do you require how much money do you require তাৰ পিছত question number 22 টো হ'ল fill in the gaps with the correct preposition from the among the choices given in the brackets কি কৰিব লাগে preposition কৰিব লাগে first question টো দিছে he hankers dash money for after with এতিয়া hankers লগত কোনটো preposition বহে hanker after বি দিছে Assam is rich rich লগত এটা preposition বহে আৰু হেতু হ'ল in rich in সহকি তাৰ পিছত সি নম্বৰটো দিছে what is the time dash your watch what is the time by your watch ঘড়ীৰ সময় বুজাবলৈ by ব্যৱহাৰ কৰা হয় তাৰ পিছত ডি নম্বৰটো দিছে the ship was bound dash London bound লগত বেছিকৈ দুটা preposition ব্যৱহাৰ হয় bound for যাত্ৰাপথত আৰু bound by বাধ্য এতিয়া bound for ship মানে হ'ল জাহাজ জাহাজখন লণ্ডনৰ যাত্ৰাপথত তাৰ পিছত question number 23 rewrite the following sentences putting the verbs in the brackets in their correct tense form কি কৰিব লাগে correct tense কৰিব লাগে এ নম্বৰটো দিছে the baby cry because it is hungry কি হ'ব the baby is crying because it is hungry তাৰ পিছত বি নম্বৰটোত he be ill for a month he be ill for a month এতিয়া for দি আছে for ৰ পিছত ব্যাপক সময়ৰ উল্লেখ আছে তাৰমানে বাক্যটো কোনটো টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কেনেকৈ লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত কি দিছে বি তাৰমানে বি বাৰ বহিব এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত বি বাৰ কি কি আছে হেভ বিন আৰু হেজ বিন গতিকে ইয়াত সাবজেক্টটো চাব লাগিব সাবজেক্টটো কি আছে হি আছে গতিকে বি ঠাইত কি বহিব বি ঠাইত বহিব হেজ বিন অকল বি ভাৰ্বটো হে লিখিব লাগে ব্ৰেকেটত কি দিছে আমাক বি বুলি দিছে তাৰমানে বি ভাৰ্ব লিখিব লাগে কোনটো টেন্সত পৰিছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বি ভাৰ্ব কি আছে হেভ বিন আৰু হেজ বিন ইয়াত কি হ'ব হেজ বিন কিয় সাবজেক্টটো আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এ নম্বৰটো কি হ'ব দা বেবি ইজ ক্ৰাইং কি হ'ব ইজ ক্ৰাইং দা বেবি ইজ ক্ৰাইং তাৰপিছত সি নম্বৰটো ইট ইজ টাইম আই ডু সাম ৰিয়েল ৱৰ্ক ইট ইজ টাইম দ্বাৰা আৰম্ভ হৈছে গতিকে হ'ব পাষ্ট ইনডিফিনিট টেন্সত কি হ'ব আই ডিড গতিকে ডৰটো কি হৈ যাব ডিড তাৰপিছত কুৱেশ্যন নম্বৰ 24 চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোয়িং ৰাতুল আস্কড মি ইফ আই ৱান্টেড দ্য পেন এই চেণ্টেন্সটো আছে ইনডাইৰেক্ট স্পীচত এতিয়া আমি আনিব লাগিব ডিৰেক্ট স্পীচলৈ এই চেণ্টেন্সটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স আমি আনিব লাগে কিহত ডিৰেক্ট স্পীচলৈ এতিয়া কি হ'ব ৰাতুল ছেড টু মি কমা ইনভাৰ্টেড কমা Do you want the pen? কি হ'ব Do you want the pen? তাৰপিছত কি দিব লাগিব প্ৰশ্নমতে চিন দি পেলাই ঊৰ্ধ্বকমা ক্লোজ কৰিব লাগিব তাৰপিছত বি নম্বৰটো দিছে The boy said to the girl, I shall help you in your distress. এই চেণ্টেন্সটো আছে ডিৰেক্ট স্পীচত আৰু এই চেণ্টেন্সটো হ'ল এছাৰ্টিভ চেণ্টেন্স আমি নিব লাগিব ইনডাইৰেক্ট স্পীচলৈ কেনেকৈ লিখিম The boy told the girl that he would
help her in her distress. তাৰপিছত question number 25, change the voice of the following. এ নম্বৰটো দিছে she is doing nothing. ইয়াৰ আনসাৰটো কি হ'ব? Nothing is being done by her. বি নম্বৰটো দিছে the work has been done by me. গতিকে আছে পেছিভত, আমি এক্টিভত আনিলে কেনেকৈ লিখিম? I have done the work. তাৰপিছত question number 26, combine each of the following sentences into a single sentence. combine কৰিব লাগে. The earth is round, we can prove it. ইয়াৰ আনসাৰটো আমি কেনেকৈ লিখিম? We can prove that the earth is round. বি নম্বৰটো দিছে do not overeat, you will be ill. ইয়াৰ আনসাৰটো হ'ব if you overeat, you will be ill. তাৰপিছত question number 27, choose the correct alternative from the choices given in the brackets and write out the sentences. It is difficult to go out in a bad weather climate. এতিয়া weather মানে হ'ল বতৰ আৰু climate মানে হ'ল জলবায়ু. এতিয়া it is difficult to go out in a bad weather. গতিকে কোনটো হ'ব এইটোত? weather. তাৰপিছত বি নম্বৰত দিছে we dance to God. এতিয়া PRAY প্ৰে মানে হ'ল প্ৰাৰ্থনা, PREY প্ৰে মানে হ'ল স্বীকাৰ কৰা. গতিকে we dance to God, আমি ঈশ্বৰক কি কৰোঁ? প্ৰাৰ্থনা কৰোঁ. গতিকে কোনটো হ'ব? প্ৰে হ'ব. তাৰপিছত question number 28, make sentences to illustrate the meaning of any two of the following. make sentence কৰিব লাগে যিকোনো দুটাৰ. look down upon, black and white, for good, pass away. চাৰিটা দিছে, যিকোনো দুটা তুমি লিখিলে হ'ল. এতিয়া look down upon মানে সেউজ্ঞান কৰা, black and white লিখিতভাৱে, for good চিৰকাললৈ. গতিকে যিকোনো দুটা লিখিলে হ'ল. 29, correct any three of the following sentences. যিকোনো তিনিটাহে কাৰেক্ট কৰিব লাগে. কাৰেকশ্যন দিছে প্লিজ ষ্টপ টু ৰাইট. ষ্টপ টু ৰাইট নহয়, কি হ'ব? ষ্টপ ৰাইটিং. কি লিখিব লাগিব? ষ্টপ ৰাইটিং. প্লিজ ষ্টপ ৰাইটিং. তাৰপিছত বি নম্বৰটো দিছে টেল মি হোৱাই আৰ ইউ লেট. কি হ'ব? টেল মি হোৱাই ইউ আৰ লেট. ইউটো আৰৰ ঠাইত বহিব আৰু আৰটো ইউৰ ঠাইত বহিব. তাৰপিছত চি নম্বৰটো দিছে দ্য ফ্লাৱাৰ স্মেলছ চুইটলি. চুইটলি নহ'ব, কি হ'ব? চুইট. দ্য ফ্লাৱাৰ স্মেলছ চুইট. তাৰপিছত আই লাইক ভেজিটেবল. ইয়াত ভেজিটেবলৰ লগত কি বহিব? এছ বহিব. গতিকে কি হ'ব? ভেজিটেবলছ. আই লাইক ভেজিটেবলছ. চিলড্ৰেন হেজ এ কুইক গ্ৰথ. চিলড্ৰেন বহু বচনত, ছাবজেক্টটো চিলড্ৰেন, এই চিলড্ৰেন প্লুৰেল নাম্বাৰত আহে. গতিকে চিলড্ৰেন যিহেতু প্লুৰেল নাম্বাৰত, গতিকে বিভাৰ কি বহিব? বিভাৰ বহিব হেভ. গতিকে হেজৰ ঠাইত কি বহিব? হেভ বহিব. তাৰপিছত এফ, লেট আছ ডিছকাছ এবাউট দ্য মেটাৰ. ইয়াত এবাউট নালাগে, এবাউটটো লিখিব নালাগিব. কি লিখিব লাগিব? লেট আছ ডিছকাছ দ্য মেটাৰ. তাৰপিছত ছেকশ্যন ই. ছেকশ্যন ইত ট্ৰেন্সলেশ্যন দিছে 6টা ট্ৰেন্সলেশ্যন. সেই 6টা ট্ৰেন্সলেশ্যন যদি তুমি নোৱাৰা, তেতিয়াহ'লে তাৰ পৰিৱৰ্তে তোমাক দিব ছাবষ্টেঞ্চ. যদি তুমি ট্ৰেন্সলেশ্যন লিখা, তেতিয়াহ'লে তুমি ছাবষ্টেঞ্চ লিখিব নালাগে, আৰু যদি তুমি ছাবষ্টেঞ্চ লিখা, তেতিয়াহ'লে তুমি ট্ৰেন্সলেশ্যন লিখিব নালাগে. অসমীয়াত দিছে, আকৌ বেংগলী মিডিয়ামত দিছে, আকৌ হিন্দী মিডিয়ামতো দিছে. এতিয়া চোৱা, যদি তুমি ট্ৰেন্সলেশ্যন লিখিব নোৱাৰা, তেতিয়াহ'লে তুমি এই ছাবষ্টেঞ্চটো লিখিব লাগিব. পেছেজ এটা দি দিছে, সেই পেছেজৰ পৰা তুমি ছাবষ্টেঞ্চটো লিখিব লাগিব, তাৰমানে সাৰাংশ লিখিব লাগিব. তাৰপিছত কুৱেশ্যন নম্বৰ 31, ৰাইট এন এছে ইন এবাউট 150 ৱৰ্ডছ ইন এনি ওৱান অফ দ্য ফলোয়িং টপিকছ. এছে লিখিব আহিছে কি কি টপিক্সৰ ওপৰত? ফ্লাড ইন আছাম, আৰু বি নম্বৰটো দিছে ফিজিকেল এক্সাৰচাইজ. ফ্লাড ইন আছাম আৰু ফিজিকেল এক্সাৰচাইজ, যিকোনো দুটাৰ পৰা এটা লিখিলে হ'ল. আৰু যদি তুমি এছে লিখিব নোৱাৰা, তেতিয়াহ'লে তুমি কি লিখিব পাৰিবা? ষ্টৰি লিখিব পাৰিবা. ষ্টৰিক কোনটো ষ্টৰি দিছে? Write a story in about 150 words using the outlines given below. Add a title to it. Story লিখিব লাগে 150 শব্দৰ ভিতৰত, আৰু এটা টাইটেল দিব লাগে. কি দিছে আউটলাইন্স? A railway bridge damaged during heavy rain. A train approaching. A boy sees the train, stands on the track, ignores the warning whistles, waves his sword, prevents the accidents. Rewarded for his bravery. গতিকে তুমি এই ষ্টৰি লিখিব লাগিব. তাৰপিছত তোমালোকৰ
কুৱেশ্যন নম্বৰ 32 আহিছে আনসাৰ আইদাৰ এ অৰ বি এ নম্বৰটো দিছে write an application to the principal of your school requesting him for a transfer certificate এপ্লিকেশ্যন আহিছে যদি তুমি এপ্লিকেশ্যন লিখিব নোৱাৰা তেতিয়াহ'লে তুমি কি লিখিব লাগিব তুমি লিখিব লাগিব ৰিপৰ্ট কি ৰিপৰ্ট দিছে write a report for Luke Daily on the basis of the information given below কিহৰ ওপৰত ৰোড এক্সিডেণ্টৰ ওপৰত December 6, 2020 10:30 AM National Highway Nong 37 a car hits an old man with a baby the old man dies the baby severely injured public caught the driver policemen and ambulance arrived the injured and the dead sent to GMCH এইটো আহিছে ৰিপৰ্ট গতিকে ৰিপৰ্টৰ মই ভিডিঅ' বেলেগকৈ বনাই দিম তাৰপিছত তোমালোকৰ আহিছিলে কুৱেশ্যন নম্বৰ 33 এ read the following passages and answer the questions that follows দুটা পেছেজ আহে এটা তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা আহে আৰু এটা তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা আহে এইটো আহিছে কিতাপৰ বাহিৰৰ পৰা আৰু তোমালোকৰ পেছেজ দি পেলাই তলত কুৱেশ্যনছ দিয়ে পেছেজটো পঢ়ি পেলাই তোমালোকে তাৰ কুৱেশ্যন আনসাৰ লিখিব লাগে এতিয়া চোৱা বি নম্বৰ পেছেজটো তোমালোকৰ কিতাপৰ পৰা আহিছে আৰু কোনটো চেপ্টাৰৰ পৰা আহিছে এ লেটাৰ টু গড হোৱাট ডিড লেঞ্চো ডু আফটাৰ হি হেড ফিনিছড writing his letter তাৰপিছত বি নম্বৰ দিছে why did Lenso write his letter to God why did Lenso call the post office employees as a bunch of crooks এই তিনটা কুৱেশ্যনছ তোমালোকৰ দিছে গতিকে এইখিনি আছিলে হোজাই জিলাৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2020-21 ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ইয়াৰ পিছৰ ভিডিঅ'ত বেলেগ জিলাৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2020-21 ইংৰাজীৰ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম গতিকে যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা